ডেফত মেইটে সকলৰ সাংস্কৃতিক ঐতিহ্য আৰু বিশেষ পৰম্পৰা কৰ্মশালা উপস্থিত কাকৰ CEM তুলিয়াম ৰঘাং দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে সন্ধিয়া 5:30 ডেফৰ লাংকুং হাবে টাউন হলত বৰ্ণাঢ্য কাৰ্যসূচীৰে কাৰ্বি আংলং মেইটে কালচাৰেল এছ'চিয়েশ্যনৰ উদ্যোগত মেইটে জনগোষ্ঠীসকলৰ সাংস্কৃতিক ঐতিহ্য আৰু বিশেষ পৰম্পৰা কৰ্মশালাৰ লগতে সম্বৰ্ধনা অনুষ্ঠানৰ সফল সামৰণি পৰে এই উপলক্ষে আয়োজিত কাৰ্যসূচীত মেইটে সম্প্ৰদায়ৰ চহকী সংস্কৃতিৰ জৰিয়তে সম্প্ৰদায়টোৰ নৃত্য গীত তলুৱাৰবাজি আদি প্ৰদৰ্শন কৰা হয় অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ CEM তুলিয়াম ৰঘাং আৰু উপাধ্যক্ষ অভিজিত ক্ৰ উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি হাইস্কুল আৰু হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সমাজকৰ্মী প্ৰাক্তন কৰ্মচাৰীসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় আংলং মেইটাই এছ'চিয়েশ্যন মণিপুৰীয়সকলৰ ইয়াত নিজৰ কালচাৰ জীয়াই ৰখাৰ স্বাৰ্থত তেওঁলোকে আজি এদিন এটা কাৰ্যসূচী লোৱা হৈছে এটা কালচাৰৰ উৎসৱ তেওঁলোকৰ যিটো নেকি ইউনিক কালচাৰ এটা আপোনালোকে দেখা পাইছে গতিকে তেওঁলোকৰ ৰিচ কালচাৰ হয় তেওঁলোকৰ নিজৰ কালচাৰটো যাতে হেৰাই নাযায় তাৰ কাৰণে তেওঁলোকে ৰাখি ধৰিছে তাৰ কাৰণে মই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ যোৱা বছৰৰ পৰা পুঁজি ৰিলাক্স দিয়া হৈছে এবাৰ মই তেওঁলোকৰ সেই কালচাৰৰ তেওঁলোকৰ যিটো কালচাৰৰ এবাৰ ফেষ্টিভেল যিটো হ'ব এদিন কাৰ্যসূচীৰ কাৰণে মই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা CEM ডিছক্ৰিপশ্যনেৰী ফাণ্ডৰ পৰা 5 লাখ টকা বাজেটত এছপতি বাজেটৰ পৰা অন্তৰ্ভুক্ত কৰিম বুলি মই আজি ঘোষণা কৰিছোঁ লগতে যিবিলাক কালচাৰেল ট্ৰুপছবিলাক আছে তেওঁলোকৰ যিমানখিনি ড্ৰেছ আছে মই কাৰ্বি আংলং অট'নমাছ কাউন্সিলত CEMৰ ৰিলিফ ফাণ্ডৰ জৰিয়তে তেওঁলোকৰ দিম বুলি মই প্ৰতিশ্ৰুতি দিছে আৰু তেওঁলোকৰ যিবিলাকৰ কাৰ্বি আংলং বাহিন্দা মোৰে সমষ্টি আছে ৱেষ্ট কাৰ্বি আংলং আছে ইষ্ট কাৰ্বি আংলং আছে বকৈজান আছে তেওঁলোকৰ প্ৰত্যেক বছৰে সেই তেওঁলোকৰ সেইটো কালচাৰৰ যিটো নেকি সন্মিলন এটা যিটো ইউনিক কালচাৰ যিটো তেওঁলোকৰ যিটো পাতিছে তাৰ কাৰণে ময়ো যিমান পাৰোঁ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা সহায় কৰিম আৰু তেওঁলোকৰ যিটো অডিটৰিয়াম হ'ল লাগে ৱেষ্ট কাৰ্বি আংলং হওক হামৰেন হওক ডংকামকাম হওক বা ডিফু হওক ডকমুকা হওক যিকোনো ঠাইত তেওঁলোকৰ যদি সেই ফেষ্টিভেলটো পাতে তেনে মই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা তেওঁলোকক বিনামূলীয়া দিম বুলি মই প্ৰতিশ্ৰুতি দিছোঁ দে হওক বোকাজা মেইটে কালচাৰ এছ'চিয়েশ্যন আমাৰ এটা মানে সাংস্কৃতিক সংগঠন আছে আমাৰ মেইন উদ্দেশ্য হৈছে আমি একচুৱেলি আমি সকলোৱে জানে যে মেইটেইটো ৰিচ কালচাৰ বুলি কিন্তু বেলেগৰ কম্পেয়াৰ কৰিব নাযাওঁ কাৰ্বি আংলঙত বসবাস কৰা আমি মেইটেইসকল অতিকৈ মানে কালচাৰৰ আইডেণ্টিটি হওক কাষ্টম হওক এইবিলাক আমি অতিকৈ পিছ পৰি আছোঁ কিয়নো আমি মানে সচেতন ইমান নহয় সেইকাৰণে আমি কাৰ্বি আংলং মেইটে কালচাৰ এছ'চিয়েশ্যনে বিগত বছৰৰ পৰা আমি হিলছ পিপলছ কালচাৰ ফৰামৰ লগত জড়িত হৈখিনি আমি বহুত ধৰণৰ মানে কি কয় ইনস্পায়াৰ বা আৰু তুলিয়াম ৰঘাঙৰ যিবিলাক কিবা আমি কাৰ্যকলাপৰ আমি ইনস্পায়াৰ হৈখিনি আমি এইবাৰ মানে কি হ'ল যোৱা 2 বছৰৰ পৰা আমি লাগি আছোঁ তুলিয়াম ৰঘাং ছাৰে আমাৰ এই কাৰ্বি আংলঙত থকা মেইটেইসকলৰ কাৰণে মানে কালচাৰখিনি সংৰক্ষণ কৰিবলৈ কাৰণে মানে আমি এইখিনি প্ৰগ্ৰাম পাতিছোঁ লগত আমাৰ উদ্দেশ্য অকল কালচাৰটোৱে উন্নতি কৰা নহয় আমি ইয়াত কাৰ্বি আংলঙত বসবাস কৰা বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীৰ লগত সমিল মিলৰে বা সমন্বয়ৰ জৰিয়তে মানে আমি কাম কৰিব বিচাৰিছোঁ সিহঁতৰ কাৰণ মই এটা কথা বিশ্বাস কৰোঁ যে কাৰ্বি আংলঙত যদি আমি বসবাস কৰোঁ আমি নিজকে যদি আমি আমি ভাল মেইটে হ'ব লাগিব সেইটো মই কেইবাটাও কৈছোঁ আৰু এজন ভাল কাৰ্বি হ'ব লাগিব ভাল অসমীয়া হ'ব তাৰপিছত আমি ইণ্ডিয়ান সেইটো মানে আমাৰ কনচেপ্ট অকল আমাৰ জীয়াই ৰখাৰ স্বাৰ্থ নহয় কালচাৰটো এই মানে আমাৰ মেইটেইসকলৰ সংস্কৃতি সেইটোৱে বিষয় আৰু মই ধন্যবাদ জনাইছোঁ আমাৰ বিগত 24-25 বৰ্ষতো 3 লাখ টকা বাজেটত ধাৰ্য কৰা হৈছিলে এইবাৰো ছাৰে কিবা 5 লাখ দিম বুলি কৈছে গতিকে আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মাননীয় তুলিয়াম ৰঘাং ডাঙৰীয়াক বহুত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ গোটেই কাৰ্বি আংলংবাসী মণিপুৰ মানে মেইটেইসকলৰ হয় আৰু কিবা সুধিব লাগিছিল ফেলিচিটেশ্যন প্ৰগ্ৰামো আছে হয় মানে ৰাতিপুৱাৰ ভাগত আমি অকল আমি ফেলিচিটেট নহয় আমি বিগত এমাহৰ পৰা আমি কাৰ্বি আংলঙত বসবাস কৰোঁ বিভিন্ন ঠাইত যেনেকৈ বগাজান আমাৰ জানত বেছিভাগ আছে মানে ধনশিৰি সমষ্টিত আছে ৰংখাং আছে বিথুংৰেমা আছে ইয়াৰ মাজত আমি এমাহৰ পৰা আমি বাহিৰৰ পৰা আমি প্ৰশিক্ষক আনি কিনে আমাৰ কি কয় ডেকা যুৱক যুৱতীসকল আমি সাংস্কৃতিক যিটো আমাৰ সেইবিলাক মানে ৱৰ্কশ্বপ কৰ্মশালা প্ৰশিক্ষণ চলি আছে বা প্ৰত্যেক এইটো চলি আছে এতিয়াও সেইটো উদ্দেশ্য আমাৰ যাতে আমাৰ উঠি অহা প্ৰজন্মই আমাৰ নিজৰ সংস্কৃতিখন যাতে নিজৰ ভাষা সংস্কৃতি হেৰাই নাযায় সেইটোৱে আমি চেষ্টা কৰিছোঁ আৰু যদি ৰাইজৰ সহযোগ আৰু কাউন্সিলৰ সহযোগ হ'লে আমি নিশ্চয় পৰাঘাত সফল হ'ম বুলি ভাবিছোঁ